নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 16 জানুৱাৰী 2026 অসমীয়া 2 মাহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:39। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল হ'ব। কোনোবা কাৰণত পিতৃয়ে সন্তানক লৈ বিচলিত হ'ব পাৰে। ৰোমান্টিক সম্পৰ্কত বিশ্বাসৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে যদিও একেলগে সময় কটালে উত্তেজনা লাঘৱ কৰাত সহায়ক হ'ব। বহিৰাজ্যত থকা পৰিয়ালৰ সদস্যক লৈ আপুনি চিন্তিত হ'ব পাৰে। আপুনি শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। বৃষ ৰাশি। আজি বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ ভাল পাব। কিবা কাৰণত আপোনাৰ মেজাজ অসুখী হ'ব পাৰে। উচ্চ শিক্ষাত বাধাৰ সন্মুখীন হ'ব। আপোনাৰ ওচৰত থকা ধন আদায় কৰাত আপুনি অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আকাংক্ষিত ফল নাপাব। নিজৰ ভুলবোৰ ঢাকি ৰাখিবলৈ চেষ্টা নকৰিব। মিথুন ৰাশি। আপোনাৰ পাৰিবাৰিক সম্পৰ্কত থকা তিক্ততা নাইকিয়া হৈ যাব। অংশীদাৰিত্বৰ উদ্যোগৰ পৰা আপুনি লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপুনি হয়তো জ্ঞানী লোকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। কৰ্কট ৰাশি। আজি আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ হেঁচা পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি ভাল ফলাফল লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপুনি শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ বিৰোধিতা কৰাটো এৰাই চলিব লাগে। আপুনি হয়তো নতুন কৰ্মসংস্থাপনৰ সুযোগ পাব। সিংহ ৰাশি। আপুনি হয়তো নিজৰ আত্মসন্মানৰ বাবে চিন্তিত। ঘৰৰ কামত ব্যস্ত থাকিব। আপোনাৰ ধন শুভ অনুষ্ঠানত খৰচ হ'ব। বাৰে বাৰে নিজৰ সিদ্ধান্ত সলনি নকৰিব। ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখক। নতুন প্ৰজেক্ট এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু সন্দেহ থাকিব পাৰে। কন্যা ৰাশি। কোনো এটা বিষয়ক লৈ পৰিয়ালৰ ভিতৰত সংঘাত হ'ব পাৰে। আপুনি ভাল চৰিত্ৰ বজাই ৰাখিব লাগে। পৰিকল্পিতভাৱে কাম কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। দেখাত অত্যাধিক খৰচ কৰাটো বাঞ্ছনীয় নহয়। আইনী বিবাদৰ ক্ষেত্ৰত সাৱধান হওক। তুলা ৰাশি। আজি হয়তো নতুন ব্যঞ্জনৰ চেষ্টা কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হ'ব। এটা ছুটি ভ্ৰমণ আজি সম্ভৱ হ'ব। মনোৰঞ্জনৰ বাবে টকা খৰচ কৰিব। নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। ৰক্ষণশীল চিন্তাধাৰাৰ পৰা আঁতৰি থকা উচিত। বৃশ্চিক ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আৰ্থিক বিষয়ত আজি আপোনাৰ ভাগ্য ভাল হ'ব। কথা বতৰাৰ সময়ত ভদ্ৰ ভাষা ব্যৱহাৰ কৰা উচিত। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব পাৰে। নিজৰ দায়িত্বৰ মাজত নিজৰ বাবে সময় উলিয়াব লাগে। ধনু ৰাশি। আপুনি আপোনাৰ কৰ্মপদ্ধতিত পৰিৱৰ্তন আনিব পাৰে। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সৈতে জড়িত কিছুমান পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত ডাঙৰ ডাঙৰ লক্ষ্যত উপনীত হোৱাৰ মনোনিৱেশ কৰিব। বিদ্বান লোকৰ সৈতে আপোনাৰ সংযোগ শক্তিশালী হ'ব। আপোনাৰ ঘৰলৈ অহৰহ অতিথিৰ আগমন ঘটিব পাৰে। মকৰ ৰাশি। আপোনাৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখা উচিত। বেয়া কোম্পানীয়ে বিপদৰ সৃষ্টি কৰিব পাৰে। অধীনস্থসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। ব্যৱসায়িক প্ৰলোভনৰ পৰা আঁতৰি থকা উচিত। অতীতৰ ঘটনাক লৈ আপুনি কিছু চিন্তিত হৈ পৰিব। কুম্ভ ৰাশি। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আপোনাৰ ব্যৱসায়ৰ বৃদ্ধিৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ সদস্যক লৈ অলপ চিন্তিত হ'ব। আৰাম আৰু বিলাসিতাত টকা খৰচ কৰিব। জীৱনসংগীৰ পৰা পৰামৰ্শ পোৱাটো লাভজনক হ'ব। যুৱক যুৱতীসকলে হয়তো নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ যথেষ্ট আৱেগিক হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ পৰিয়ালৰ ভিতৰতে এটা উল্লেখযোগ্য বিষয় আলোচনা কৰা হ'ব। চৰকাৰী কৰ্মচাৰীৰ বাবে দিনটো উৎকৃষ্ট হ'ব। আপোনাৰ মনত নতুন নতুন সৃষ্টিশীল ধাৰণাৰ উন্মেষ ঘটিব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে স্বীকৃতি লাভ কৰিব। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক পৰ্যায়ৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।